আবেগ প্ৰেম আৰু অনুভূতিৰে এখিলা পাতত লিখা এখন কিতাপ যাৰ নাম চিঠি। হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, কুশলে আছে, মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। তো মই দুদিনমান আগতে মোৰ কৰ্মজীৱনত পোৱা কিছুমান তিক্ততাৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টো চাই কিনে এজনী ভনীয়ে মোলৈ এখন চিঠি পঠাইছে ইনষ্টাগ্ৰামত। তো তেওঁৰ লিখা চিঠিখন পঢ়ি কিনে মোৰ আগৰ কথা মনত পৰি গৈছিল আৰু ইয়াৰ ফলত মই অলপ আৱেগিক হৈ পৰিছিলোঁ। যেতিয়া মই ভনীজনীক ক'লোঁ যে এইখিনি কথা মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰিব খুজিছোঁ, তেতিয়া তেওঁ ক'লে কি বা আপুনি কৰিব পাৰে, কিন্তু মোৰ নামটো যাতে মেনশ্যন নহয়, মোৰ ঠাইডোখৰৰ নাম যাতে মেনশ্যন নহয়। সংকোচ কৰাৰ কাৰণে ময়ো ক'লোঁ কি হ'ব তেতিয়াহ'লে মই নাম নলওঁ, তোমাৰ নামো নলওঁ, তোমাৰ ঠাইডোখৰৰ নাম নলওঁ। কিন্তু তেখেতে তেওঁৰ নামটো আৰু ঠাইডোখৰৰ নাম ধুনীয়াকৈ মেনশ্যন কৰি দিছে। যিয়ে নহওক বলকচোন এতিয়া চিঠিখন পঢ়োঁ। নমস্কাৰ বা, প্ৰথমতে মই মোৰ ফালৰ পৰা মৰম যাচিলোঁ। তাৰপিছত তেওঁ নিজৰ নামটো আৰু ঠিকনা লিখিছিল। বা, মই আজিলৈকে ইমান দীঘলীয়া মেছেজ দি পোৱা নাই, যাৰ কাৰণে এখিলা পাতত লিখি ফটো একপি লৈ চিঠি বুলি প্ৰেৰণ কৰিলোঁ। বা, মোৰ ঘৰত মা দেউতা আৰু মই। বৰ কষ্টৰে মা দেউতাই মোক ডাঙৰ কৰিলে। যদিও দেউতাৰ ইনকাম ভাল নাছিল, তথাপিতো দেউতাই পৰালৈকে মোক অভাৱ দিয়া নাছিল। কিন্তু দেউতাৰ এবছৰৰ আগত এটা এক্সিডেণ্টত গুৰুতৰভাৱে আহত হোৱাত বিশেষ কাম কৰিব নোৱাৰা হ'ল, যাৰ ফলত তোমাৰ নিচিনা BA পাছ কৰা সপোন থমকি ৰৈ আছে। বা, মই এতিয়া এটা কোম্পেনীত কাম কৰি আছোঁ। আমাৰ অৱস্থা বেয়া দেখি কাষৰ খুৰা এজনে কোম্পেনীত সোমাই দিলে, কিন্তু তাত সদায় মোক ওপৰৰ মেনেজাৰজনে হকে বিহকে কিবা নহয় কিবা কৈয়ে থাকে আৰু 9 ঘণ্টা হোৱাৰ পিছত যেতিয়া ঘৰলৈ যাবৰ হ'লেই বুলি প্ৰশ্ন কৰে। আৰু তাৰে মাজত আমাৰ লগত কাম কৰা ল'ৰাবিলাকৰ লগত মিলি আমাৰ আগত ছোৱালীৰ একো কাম নাই বুলি কৈ হাঁহি থাকে। বৰ বেয়া লাগে। দেউতাই সদায় সোধে ভাল লাগেনে কাম কৰি। মোৰ মুখত নকল হাঁহি এটা মাৰি বহুত ভাল লাগে বুলি কওঁ। আপোনাৰ কথাত সাহস থকা যেন লাগিল, যাৰ কাৰণে মোৰ অলপমান আপোনাৰ পৰা সাহস গোটাব মন গ'ল, যাৰ কাৰণে হেঁপাহেৰে এই কথাখিনি লিখিলোঁ। লাভ ইউ বা, সদায় ভালে থকা যেন, পিছলৈ লগ পোৱাৰ আশাৰে ইতি তোমাৰ মৰমৰ ভনী, নামটো লিখি নমস্কাৰ দিলে। চিঠিখন পঢ়াৰ প্ৰথম যেতিয়া পঢ়িছিলোঁ তেতিয়া সঁচাকৈ এটা কথাত মোৰ বহুত বেছি খং উঠি গৈছিল। যেতিয়া চিঠিখনত উল্লেখ কৰা আছে যে কেতিয়াবা মেনেজাৰজনে তাৰমানে ছোৱালীজনীৰ কলিগ কেইজনৰ লগত লগ হৈ, মানে মই যিটো বুজিছোঁ আৰু, কয় কি ছোৱালীবিলাকৰ একো কাম নাই। আচলতে এনেকুৱা ভাৱধাৰণা হোৱাটো কোনো সৰু কথা নহয় বুলি মই ভাবোঁ। যিখন দেশত এনিমেল নামৰ ফিল্ম এখন ছুপাৰ হিট হয়, সেইখন দেশত বহুত সহজ কথা এইবিলাক সৰু চিন্তাৰ মানুহ থকাটো। কি ক'ম, এনিমেল ফিল্মখন চাইছেনে আপোনালোকে? তাত আপোনাৰ ছোৱালী তিৰোতাক এনেদৰে তিৰস্কাৰ কৰা হৈছে। গিৰিয়েকে নিজৰ ঘৈণীয়েকক এনেদৰে ব্যৱহাৰ কৰিছে, মানে কি চাকৰণিৰ নিচিনা ব্যৱহাৰ কৰিছে। তাৰপিছত ঘৈণীয়েক থকাৰ পিছতো বেলেগৰ লগত সম্পৰ্ক ৰাখিছে। তো সেনেকুৱা ফিল্ম এখন ছুপাৰ হিট হৈছে। আৰু চবতকৈ ডাঙৰ কথা, সেই ফিল্মখনৰ হিৰোজনে সেনেকুৱা ৰোল প্লে কৰিছে। যিয়ে নহওক, মোৰ পৰা এতিয়া কৈছে কি সাহস গোটোৱাৰ কথা ভনীজনীয়ে। মই ক'ম কি মোৰ পৰা তুমিনো কি সাহস ল'বা। ময়ো বহুত সাহস গোটাবৰ কাৰণে নিজক সদায় প্ৰস্তুত কৰি থাকোঁ। তো মই য'ৰ পৰা প্ৰস্তুতি চলাওঁ মোৰ সাহস গোটাবৰ কাৰণে, সেয়া হৈছে গীতা। ময়ো গীতাক ভাল পোৱা বেছি দিন হোৱা নাই, তোমাৰ 6 মাহমান হ'ল নেকি। তো চাওঁ তাৰ পৰা কি ক'ব পাৰোঁ তোমাক। আশা কৰোঁ তুমি আজি কমচে কম স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা। তো যেতিয়া কৰ্ণৰ যুদ্ধক্ষেত্ৰত তেওঁৰ বাহনৰ চকাটো ফাঁচি গৈছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল, হে অৰ্জুন, এতিয়াই সময়, মাৰা কৰ্ণক। তেতিয়া অৰ্জুনে কৈছিল, প্ৰভু এইটোতো
অন্যায়, তুমি মোক কেনেকৈ অন্যায় শিকাব পাৰা, মই কেনেকৈ মাৰিব পাৰিম। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল, যেতিয়া তোমাৰ তিৰিৰ, মই এনেকৈ কৈছোঁ বাৰু, যেতিয়া তোমাৰ তিৰিৰ বস্ত্ৰ হৰণ কৰিব ওলাইছিল আৰু কৰ্ণই তু বুলি এটা শব্দ কৰা নাছিল, তেতিয়া ধৰ্ম ক'ত আছিল। যেতিয়া তোমাৰ পুত্ৰ অভিমন্যুক চক্ৰবিহুত ফচুৱাই মাৰিছিল, তেতিয়া ধৰ্ম ক'ত আছিল। য'ত অৰ্জুনে তেওঁক মাৰিছিল। এটা কথা হৈছে কি, যেতিয়া তোমাৰ ওচৰে পাঁজৰে কিছুমান মানুহৰ চিন্তা ধাৰণা নাইকিয়া হৈ যায়, তেতিয়া তুমি তোমাৰ সময়খিনিক বুজোৱাৰ খুব দৰকাৰ। এথিক্স, মৰেলিটি, শাস্ত্ৰ সিদ্ধান্ত তাত ভাল লাগে য'ত সন্মুখৰজনে তোমাৰ কথা বুজে। যদি মই সঁচা হয়, পৃথিৱীৰ যিমান ডাঙৰ ব্যক্তি সন্মুখত নাথাকক কিয় মই ভয় নকৰোঁ, সেনেকুৱা হোৱাটো বিচাৰা নে চুকৰ ভেকুলী হোৱাটো বিচাৰা? নিশ্চয়কৈ ভয় নকৰা হোৱাটোৱে বিচাৰিবা। তো সেনেকুৱা ভয় নকৰা ছোৱালী এজনী হ'বৰ কাৰণে তুমি এই সৰু সৰু যুদ্ধবিলাক যুঁজিব লাগিব। আৰু সেই সৰু সৰু যুদ্ধবিলাক যুঁজাৰ পিছত কি হ'ব, এটা তোমাৰ বহুত ডাঙৰ লাভ হ'ব। যেতিয়া কেতিয়াবা আৰু ডাঙৰ শক্তিশালী মানুহে তোমাক অন্যায় কৰিব চাব আৰু তেওঁৰ সকলো শক্তি প্ৰয়োগ কৰিব তোমাৰ ওপৰত, তেতিয়া এই সৰু সৰু যুদ্ধবিলাকৰ এক্সপিৰিয়েঞ্চে তোমাক কামত দিব আৰু তুমি জয় হ'ব পাৰিবা। যদি আপুনি ভুল নহয়, সদায় মাত মাতিব লাগে। ভাগৱত গীতাৰ সাৰ ইয়াকে কয়। এই পৃথিৱীখন যে কেতিয়াবা কেতিয়াবা আমি বেয়া দেখোঁ, কিয় জানে? এই কাৰণে নহয়, আমাক অত্যাচাৰ কৰা মানুহ বৃদ্ধি হৈছে। এই পৃথিৱীখন কেতিয়াবা কেতিয়াবা বেয়া দেখাৰ কাৰণ হৈছে সেই অত্যাচাৰ কৰা মানুহবিলাকক আমি মনে মনে সহ্য কৰোঁ, যাৰ কাৰণে তেখেতসকল আৰু বলৱান হয়। আজি মোক অত্যাচাৰ কৰিছে, কালি তোমাক কৰিব, পৰহি বেলেগক কৰিব। তো আমি মনে মনে সহ্য কৰিব নালাগে, আমি মাত মাতিব লাগে। আৰু তেওঁলোকে জানে, যদি আমি মাত মাতোঁ তেওঁলোকে চুপ হৈ যাব। কাৰণ কিয়? তেওঁলোকে জানে যে এইটো ভুল। গতিকে সদায় আমি কি কৰিব লাগে? মাত মাতিব লাগে। আৰু তেতিয়া কি হয়? চুপ হৈ থাকিব। মোৰ এটা ঘটনা কওঁ তোমাক। কি হৈছিল জানা? এটা ডাঙৰ ইনচিডেণ্ট হৈছিল আজিৰ পৰা 5 মাহমান আগত নেকি, আগত কি হৈছিল মানে, মোক জোৰ জবস্তি ক্ষমা খুজিবৰ কাৰণে কৈছিল, বোলে যদি তুমি ক্ষমা খোজা তেতিয়াহ'লে তাৰমানে মোৰ কামটো আৰু থাকিব। তো আমাৰ মোৰ মিষ্টাৰে কি কৈছিল জানা? যদি তোমাৰ কামটো থাকে তুমি ক্ষমাটো খুজি দিবা। কাৰণ কিয় জানাই দেখোঁ আমি কেনেকৈ চলি আছোঁ, কি বুলি কয়, ইমান ভাড়া দিব লাগে, কিবা দিব লাগে, মইতো অকলে নোৱাৰিম। তাৰপিছত মই কৈছোঁ হ'ব দিয়া, ক্ষমা খুজি দিম, কিনো আছে, ময়ো ভাবিছিলোঁ। তাৰপিছত যেতিয়া মোক বাইকত থ'ব যায় নহয়, মই গ'লোঁ, নামিলোঁ বাইকৰ পৰা। তাৰপিছত কৈছে, আজি কিন্তু ক্ষমা খুজিবা, যদি ক্ষমা খুজিব দিয়ে। হ'ব খুজিম। তাৰপিছত যেতিয়া 10-15জনৰ ওপৰত মানুহ নেকি এটা ৰুমত লৈ কিনে ক'ব ধৰিলে, তই ক্ষমা খোজা যদি মান্তি হ'ব আৰু কামটো মোৰ থাকিব। আৰু মই তাৰমানে অলপো ভুল নাছিলোঁ, 1%ও ভুল নাছিলোঁ, যাৰ কাৰণে মোৰ মন আৰু আত্মাই চৰি বুলি ক'বই নিদিলে। মই ভাবিছিলোঁ ক'ম বুলি, মোৰ কামটো যাব বুলি ভাবি কিনে, কিন্তু মোৰ মন আৰু আত্মাই ক'ব নিদিলে। কাৰণ কিয়? মই তেতিয়ালৈকে তাৰ কথাবিলাক আহৰণ কৰিছিলোঁ। তো মোৰ সেইকাৰণে চাগে মোৰ মন আৰু আত্মাই ক'বই নিদিলে চৰি বুলি। সেই 10-15টাৰ ওপৰৰ মানুহৰ আগত মই কৈছোঁ কি, মই চৰি নকওঁ। যদি আপোনালোকে মোক ভুল বুলি প্ৰমাণ কৰি দিয়ে, তেতিয়াহ'লে মই আপোনালোকৰ ওচৰত আঁঠুলৈ সেৱা কৰিম, কিন্তু মই বৰ্তমান চৰি নকওঁ। আপোনালোকে প্ৰমাণ কৰক মই ভুল বুলি। তাৰপিছত তেতিয়া তেখেতসকলে নকওঁ যিহেতু, তাৰপিছত নিজৰ কামত গুচি গ'ল আৰু ময়ো নিজৰ কাম কৰিব ধৰিলোঁ। তো চোৱা পাৱাৰ কিমান। সাহস গোটাবৰ কাৰণে কোনো মানুহৰ প্ৰয়োজন নাই। গীতাৰ আশ্ৰয় লোৱা। গীতাৰ আশ্ৰয় ল'লে নিশ্চয়কৈ বহুত সাহসী, বহুত বলৱান হ'ব পাৰিবা। আৰু চবতকৈ ডাঙৰ কথা, লেবাৰ লখন পঢ়িব লাগে সকলোৱে। তেতিয়া কাৰো বাপেকৰ দম নাই তোমাক টু বুলি ক'বৰ কাৰণে বিনা কাৰণত। কিন্তু এইটো নহয়, মেনেজাৰৰ কথা নুশুনিবা, মেনেজাৰৰো কথা শুনিব লাগিব। কাৰণ তেখেতসকলৰো এটা ৰেচপেক্ট আছে আৰু সেইটো দিব লাগিব। আৰু সন্মুখৰজনেও ৰেচপেক্ট দিব লগা ব্যক্তিও হ'ব লাগিব দিয়াচোন। যিয়ে নহওক, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। তুমি কি বুজি পালানে নাই? যদি পালা তেতিয়াহ'লে ইনষ্টাগ্ৰামত আহি কিনে ক'ব পাৰা। আৰু
আশা কৰোঁ তুমি ভিডিঅ'টো চাই ভাল পাইছা আজিৰ ভিডিঅ'টো তোমালৈ ডেডিকেট কৰিছোঁ আৰু তোমাৰ নিচিনা সেই ভয়াতুৰ ব্যক্তিসকললৈ ডেডিকেট কৰিছোঁ ভয়াতুৰ বুলি কোৱাৰ কাৰণে বেয়া নাপাবা কাৰণ কিয় কিছুমান কথা যেতিয়া তোমাৰ ওচৰে পাজৰে বেয়া হোৱা যেন অনুভৱ কৰা তেতিয়া সদায় মাত মাতিব লাগে এখোজ তুমি মাত মাতিলেহে তোমাক দেখি আন এজনে মাত মাতিব পৃথিৱীত কিমান দিনৰ কাৰণে আহিছাহে বেছি দিনৰ কাৰণে নহয় গতিকে চুকৰ ভেকুলীৰ নিচিনা জীয়াই নাথাকি অলপমান সিংহৰ নিচিনা জীয়াই থাকাচোন মজা বেলেগ আছে তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ নমস্কাৰ সকলোৱে ভালে থাকক কুশলে থাকক